ভাপত দিয়া এই পিঠাটো ঠাণ্ডাৰ দিনত খাবলৈ খুব ভাল লগা হয় আৰু বহুতে এই পিঠাটো খাইছে। লগতে মই বিট দি দিছোঁ। বিটটো দিলে কালাৰটো ধুনীয়া হয় আৰু পিঠাখিনি অকণমান আঠা নিচিনা হৈ যায়, সেইটো কাৰণে লগত মই বিট দি দিছোঁ। এয়া মই ন চাউলৰ ভাত খোৱা চাউল লৈছোঁ, বৰা চাউল নহয় দেই, ভাত খোৱা চাউল হয়। 1.5 কাপ মই তিয়াই থৈছিলোঁ, 2 ঘণ্টামান সময় তিয়াই পেলাই ভালকৈ টুকি ল'লোঁ পানীখিনি যোৱাকৈ। আৰু লগতে মই বিট দি পেলাই এইখিনি মিক্সিত গুড়ি কৰি ল'ম। বিট নিদিয়াকৈও আপোনালোকে বনাব পাৰে, খালি বিটটো দিলে কালাৰটো ধুনীয়া হয় আৰু পিঠাটো টেষ্টটো ভাল হয়, সেইটো কাৰণে মই অকণমান বিট দি দিছোঁ। আৰু এইফালে চচটো এটা অকণমান বহল চচ লৈ লৈছোঁ, তাতে 1 কাপতকৈ কম পানী দিছোঁ দেই। 1 কাপ সম্পূৰ্ণ নিদিলেও হ'ব, পানীটো বেছি হৈ গ'লে উতলি পেলাই পিঠাকেইটাত পানী পানী নিচিনা হৈ যাব। পানীটো সেইটো কাৰণে কমকৈ দিব, 1 কাপতকৈ কমকৈ। আৰু পানীখিনি মই 1 মিনিট 2 মিনিটমান সময় উতলিবলৈ দিম। আৰু ইয়াত লৈ লৈছোঁ মই চেনি পাউডাৰ লৈ লৈছোঁ। চেনি পাউডাৰ আৰু নাৰিকলৰ গুড়ি ভালকৈ মিহলি কৰি লৈছোঁ। গোটা চেনিটো দিলে পিঠাৰ টেষ্টটো ভাল নহয়, চেনি অকণমান গোটা গোটা হৈ থাকে, সেইটো কাৰণে চেনি পাউডাৰটো ল'ব। পিঠাখিনি মই ধুনীয়াকৈ মিক্সিত খুন্দি পেলাই চালি ল'লোঁ। আৰু এতিয়া ইয়াত অকণমান পানী মোৱাই দিছোঁ, নহ'লে পিঠাখিনি অকণমান ভাগি যোৱা নিচিনাও হয়, সেইটো কাৰণে অকণমান পানী মৰাই পেলাই, বেছি পানী নিদিব, এনেই হাততে এনেকৈ লৈ লৈ ভালকৈ মোহাৰি দিব। পানীটো বেছি দি দিলে আপোনালোকে আকৌ এবাৰ চালিবলৈ দিগদাৰ হৈ যাব, আৰু যিহেতু পিঠাখিনি আকৌ এবাৰ চালি ল'ব লগা হয়। এনেকৈ গোটা গোটা থাকিলে পিঠাটো ভাল নহয়, সেইটো কাৰণে এনেকৈ হেৰেঙা খৰাহী এটা লৈ ল'ব, বা চাউল চলাৰ যিখন চালনী থাকে সেই চালনীখনতো আপোনালোকে চালি ল'ব পাৰে। গোটাখিনি এনেকৈ ভাঙি দিব। কাপ কেকৰ বাতিটো লৈছোঁ পিঠাকেইটা বনাবৰ কাৰণে। আপোনালোকে যিকোনো সৰু সৰু ষ্টিলৰ বাতিও ল'ব পাৰে, বা প্লেট সৰু চাইজৰ আপোনালোকে যিটো চাইজত ভাল পায় তেনেকৈ লৈ ল'ব। প্ৰথমতে অলপ মই পিঠাগুড়ি দি ল'লোঁ, তাৰ মাজত মই নাৰিকল আৰু চেনি দি দিছোঁ। নাৰিকল চেনিটো যদি তলত লগাকৈ দিয়ে তেতিয়া পিঠাটো এৰুৱাবলৈ অকণমান দিগদাৰ হয়। কিনাৰ ছাইডটোত মই পিঠা দি পেলাই মাজতে এনেকৈ নাৰিকল আৰু চেনিটো এনেকৈ দি দিছোঁ। মিঠাটো আপোনালোকে নিজৰ জোখ অনুপাতে দিব, যিমানখিনি মিঠা ভাল পায়। ইয়াত চেনি বদলি আপোনালোকে গুড়ো দিব পাৰে, গুড় নাৰিকলটোও দিব পাৰে। প্ৰথমতে মই 6টামান পিঠা ৰেডি কৰি ল'লোঁ, আৰু পিঠাগুড়িখিনি এনেও আলহতে দিব লাগে, বেছি হেঁচি দি দিলে এই পিঠাটো অকণমান টান নিচিনা হয়, সেইটো কাৰণে পিঠাগুড়িখিনি ওপৰে ওপৰে দি দিব। আৰু নাৰিকলখিনি যাতে কিনাৰলৈ নালাগে মন কৰিব। মোৰ 1.5 কাপমান চাউলত 12টামান পিঠা ওলাইছিলে। ইয়াতকৈ সৰু চাইজ হ'লেতো ইয়াতকৈ বেছিকৈ ওলাব, বহুতখিনি ওলায়। 1.5 কাপতে বহুতখিনি পিঠা আপোনালোকে বনাব পাৰিব। আৰু পানীখিনি উতলাৰ পাছত ইয়াত মই পিঠাকেইটা এনেকৈ দি লৈছোঁ। আৰু পানীখিনি উতলাৰ পাছত পিঠাটো দিলে খুব সোনকালে হয়, 2 মিনিটমানতে পিঠাকেইটা ধুনীয়াকৈ সিজি যায়। আৰু একেবাৰতে আপোনালোকে 10টামানো দি দিব পাৰে। মই একেবাৰত 6টামান দি দিছোঁ, 10টামান পিঠা আপোনালোকে একেবাৰতে দি দিব। আৰু এই পিঠাটো গৰমে গৰমেহে খাবলৈ ভাল হয়, ঠাণ্ডা হৈ গ'লে পিঠাটো অকণমান টান নিচিনা হৈ যায়, সেইটো কাৰণে আপোনালোকে বনাই পেলাই গৰমে গৰমে খাব। 2 মিনিটমানৰ কাৰণে এনেকৈ ঢাকি দিছোঁ, আৰু 2 মিনিটৰ পাছত আপোনালোকক দেখাইছোঁ। কালাৰটো অকণমান চেঞ্জ হৈ গৈছে, আৰু যেতিয়া বিটটো সিজি যায় তাৰ কালাৰটো অকণমান ডাঠ হৈ যায়, ধুনীয়া কোমল হৈ গৈছে। মই আৰু অকণমান সময় ৰাখি দিম, আৰু 2 মিনিটমান, মুঠতে মই 4 মিনিটমানতে পিঠাকেইটা ধুনীয়াকৈ সিজিয়ে গৈছে। আৰু এয়া আৰু 2 মিনিটৰ পাছত আপোনালোকক দেখাইছোঁ, কালাৰটো আৰু অকণমান ডাঠ হৈ গ'ল, খুব ধুনীয়া হয় কালাৰটো। আৰু এইকেইটা মই এনেকৈ নমাই লৈছোঁ। একদম সহজ পদ্ধতিত বনাব পাৰিব পিঠাটো, আৰু খাবলৈ খুব ভাল হয়। যেতিয়া আপোনালোকে গৰমে গৰমে খাব খুব ভাল পাব। যিসকলে খোৱা নাই, বহুতে বাৰু এই পিঠাটো খাইছে, যিসকলে খোৱা নাই আপোনালোকে এই পদ্ধতিটোত বনাই পেলাই এবাৰ খাই চাব। আৰু একেবাৰে গৰমে গৰমে যদি আমি পিঠাকেইটা উলিয়াই দিওঁ, এয়া দেখিছে গৰম হৈ আছে, গৰমে গৰমে পিঠাকেইটা উলিয়াই দিলে পিঠাকেইটা ভাগি যাব পাৰে। অকণমান ঠাণ্ডা হোৱাৰ পাছত অলপ সময় 1-2 মিনিটমানৰ পাছতে আমি পিঠাকেইটা উলিয়াব পাৰিম। কিনাৰৰ ছাইডটোত অকণমান লাগি ধৰা নিচিনা হয়, সেইটো কাৰণে কিনাৰটোত অকণমান এনেকৈ হেঁচি হেঁচি ল'ব, নতুবা আপোনালোকে এনেকৈ হেঁচি দিব, নহ'লে এখন চাকুৱেদি আপোনালোকে কিনাৰটো এৰুৱাই ল'ব, খুব ধুনীয়াকৈ এৰি যায়। এই গৰমে হৈ আছে কাৰণে এইকণ অকণমান লাগি থকা নিচিনা হৈছে, কিন্তু ঠাণ্ডা হ'লে ধুনীয়াকৈ এৰি যাব। এনেকৈ মই গোটেইকেইটা পিঠাই এৰুৱাই লৈছোঁ, আৰু বাকী পিঠাকেইটাও মই এনেকৈ বনাই লৈছোঁ। একদম সহজ পদ্ধতিত। ঘৰলৈ যদি আলহী আহিব লগা থাকে, আপোনালোকে এই পিঠাটো বনাই পেলাই এইবাৰ বিহুত দিবচোন, খাই খুব ভাল পাব। আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীয়েও খাই, কালাৰটোৰ কাৰণে খুব ভাল পায় সিহঁতি। এয়া দেখিছে পিঠাকেইটা ধুনীয়াকৈ এৰি গৈছে। এনেকুৱা বাতি নাথাকিলে আপোনালোকে যিকোনো ষ্টিলৰ বাতি লৈ ল'ব, আৰু বেছি ডাঙৰ হ'লে আপোনালোকে কাটিও ল'ব পাৰে, যিটো চাইজত ভাল পায়। খুব সহজতে বনাব পাৰিব ভাপত দিয়া পিঠা। এইবাৰ বিহুত আপোনালোকেও বনাই খাব, বহুত ভাল পাব। ঘৰলৈ আলহী আহিলে আপোনালোকে বনাব। আৰু কালাৰটো দেখিবলৈ ইমান ধুনীয়া হয়, পিঠাটো দেখিয়ে খাওঁ খাওঁ নিচিনা লাগে। গৰমে গৰমে পিঠাটো একদম কোমল হৈ থাকে। যিসকলে খোৱা নাই, এইবাৰ বিহুত আপোনালোকেও বনাই খাব, আৰু গোটেইখিনি বস্তু ৰেডি ৰাখিলে আলহী আহিলে আপোনালোকে লগালগ বনাই পেলাইও দিব পাৰিব।